অসমত 11ৰ যদি জনগণনা আৰু NRCৰ ডেটা এইটোক যদি আপুনি ষ্টেটিষ্টিকেল প্ৰজেকশ্যন কৰে তেতিয়াহ'লে 41 চনত মুছলিম আৰু হিন্দুৰ জনসংখ্যা প্ৰায় সমান হ'ব আৰু 51 চনত অসম মুছলিম মেজৰিটি দেশ হ'ব। এইটো মই বনোৱা তথ্য নহয়। 2011ৰ সেন্সাস পৰৱৰ্তী সময়ত NRCত আবেদন কৰা লোকৰ হিন্দু মুছলমান ৰিলিজিয়াছ ডিভিজন এই দুটাক যদি আমি ষ্টেটিষ্টিকেল প্ৰজেকশ্যন কৰোঁ তেতিয়াহ'লে সেই ৰিজাল্টটো আমি পাওঁ। NRCৰ পৰ্যায় এইটোৱে আছে যে 20% 10% আমি আবেদন কৰি থোৱা আছে পুনৰীক্ষণৰ। সুপ্ৰিম কোৰ্টত আবেদনটো এতিয়াও শুনা নাই, কিন্তু NRCৰ 9,22,000 লোকৰ বায়োমেট্ৰিক বন্ধ হৈ আছে। তাৰ কাৰণে মানুহৰ বহুত অসুবিধা হৈছে। বায়োমেট্ৰিকখিনি মুকলি কৰি দিয়াৰ কাৰণে মই কেন্দ্ৰীয় চৰকাৰৰ লগত যোগাযোগ কৰি আছোঁ।